খুব শর্ট করে লিখিছোঁ 2 কোটি টকাৰ চেক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব ঘোষণা হোৱাৰ আগমুহূৰ্তত এইটো ইয়ৰ সেলফ লিখা আছে, কোনটো একাউণ্টত গৈছে, কেনেকুৱা আহিছে, এইবিলাক তাৰ স্পষ্ট কৰি লিখা আছে। আৰু ধনৰ বিনিময়তো টিকট হয় কংগ্ৰেছত, এইটো মই নহয়, যিবোৰে দল ত্যাগ কৰি গৈছে সকলোৱে কৈ আছে। লখিমপুৰৰ পৰা বঞ্চিত হোৱা কোনোবা এগৰাকী দলে প্ৰাৰ্থী তেখেতেও কৈ আছে যে মোৰ পৰা 2 কোটি বিচাৰি, চবতো খালি 2 কোটিয়ে। মই এটা কথা বুজি নাপাওঁ, প্ৰত্যেকটা ষ্টেটমেণ্টত দুলামেটৰটো বাদ দিয়ক, কেৱল 2 কোটি টকা, মানে 2 কোটি টকাটো তেখেতসকলৰ কিবা এটা ফিক্স ষ্টেণ্ড হৈছে যেন লাগে। আৰু দুদিনমান অপেক্ষা কৰক, বিজেপিৰ কোন মন্ত্ৰীৰ জৰিয়তে বৰপেটাৰ আসনখনত দুৰ্বল পাৰ্টি প্ৰক্ষেপ কৰিছিলে, সেই টকা হাৱালাৰ জৰিয়তে ভজংকা মাৰ্কেটৰ কোন অনা অসমীয়া ব্যৱসায়ী জিতেন্দ্ৰ সিঙলৈ প্ৰেৰণ কৰিছিলে, খালি তেওঁ মই গুৱাহাটী অহালৈ ৰখি আছোঁ, তেওঁৰ নামটো মই ৰাজহুৱা কৰিম। কেইদিনমান ৰখক, খালি তেওঁ গুৱাহাটী আহি পোৱা নাই। এতিয়া আকৌ কৈছোঁ, বৰপেটাৰ প্ৰাৰ্থীগৰাকী বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী, সকলোৱে কৈ আছে। গতিকে বিজেপি যেতিয়া প্ৰক্ষেপ কৰিছে, এটা ধনৰ লেনদেন হৈছে। সেই ধনৰ লেনদেন আঠগাঁৱৰ ভজংকা মাৰ্কেট বুলি চাব, তাত হাৱালাটোতো 2 নম্বৰী কাৰবাৰ। এইটো হাৱালাৰ জৰিয়তে প্ৰেৰণ কৰিছিল দুৰ্বল প্ৰাৰ্থী দিয়াৰ কাৰণে জিতেন্দ্ৰ সিঙলৈ। গতিকে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে, যাৰ কাৰণে বৰপেটা আসনখনত বিৰোধী ঐক্য মঞ্চ বিফল হৈছে। CPM প্ৰাৰ্থীটো দিছে, কংগ্ৰেছেও দিছে, তাত ময়ো আছোঁ, তাত বিৰোধী ঐক্য মঞ্চৰ কথা অহা নাই। আৰু আটাইতকৈ মই এই অনা অসমীয়া ব্যৱসায়ীগৰাকীৰ নাম ক'ম, খালি গুৱাহাটীত অহালৈ ৰখি আছোঁ, কাৰণ তেওঁক জেৰা কৰিলে সকলো ওলাই যাব। আৰু এতিয়া কথাটো হৈ গ'ল যে আজি এইবিলাকতো 2 কোটি 3 কোটি টকাটো, এইটো আৰু কোনোটো টকা লৈ যায় নাজানে, ফোনৰ জৰিয়তে হয় এইবিলাক। আৰু এতিয়া তেখেতসকলে এইটো উত্তৰ দিয়ক, ৰমেন বৰঠাকুৰে দিয়ক বা জিতেন্দ্ৰ সিঙে দিয়ক, তাৰো অভিযোগ মই দিম। আৰু কেইদিনমান পাছত আপোনালোকে টেলিফোন ৰেকৰ্ডিঙো শুনা পাব, কংগ্ৰেছৰ নেতাৰ এই টকাৰ বিনিময়ত টিকেট আহিব, আপোনালোকে ইলেকশ্যন চলি থকাতে পাব। মই নহয় কিন্তু জড়িত সেইবিলাকত, ক'ৰ পৰা আহিব, কেনেকুৱা আহিব, আপোনালোকে পাব। সেইবিলাকত মোক নাটানিব, সেইবিলাক বেলেগ চব লাগি গৈছে কংগ্ৰেছৰ পিছত। যে টকাৰ বিনিময়ত যে টিকট দিয়ে, এইটো যিটো ছিষ্টেম, বহু এজেঞ্চি লাগি আছে, ভাল এজেঞ্চি লাগি আছে, এইবিলাক চব গম পাব লাহে লাহে। আজিতো মই কেইদিনমান আগতে উদয় শংকৰ আৰু মই ৰমেন বৰঠাকুৰ একেলগে কৈছিলোঁ, ৰমেন বৰঠাকুৰতো চেকখন এখন মোৰ চেক নেকি, চেকখন কাৰ হয়, 2 কোটি ইয়ৰ সেলফ কোন লিখা আছে, ছিগনেচাৰ কাৰ আছে তাত। এইবিলাক আহিব এতিয়াবা, ডিফৰ্মেশ্যন কেছ দিব যদি তেখেতসকলৰ বাধনি হৈছে, আৰু যদি তেখেতসকল সঁচাকৈ চুৰ জড়িত, মোৰ নহয় বহি থাকিব, একেবাৰে স্পষ্ট কথা। মই এইটোৱে আচৰিত পাইছোঁ, প্ৰত্যেকটা টিকেটৰ বিনিময়ত খালি 2 কোটি টকাৰ কথা আহে। আপুনি এইটো কিবা দলে আছিল লখিমপুৰৰ পৰা যিগৰাকী প্ৰাৰ্থী বঞ্চিত হৈছে, তেখেতে কৈছে মোক ভূপেন বৰাই প্ৰথমে 2 কোটি বিচাৰিছে আৰু কৈছে যে 20 লাখ এটা টোকেন মানি দি যোৱা, তোমাৰ টিকেট কনফাৰ্ম। এইফালে জিতেন্দ্ৰ সিঙেও মানস বৰৰ পৰা টকা লৈছে বুলি জিতেন্দ্ৰ সিং, মানস বৰাই নিজে ক'লে যে দিল্লীৰ পৰা চুটকেছ লৈ টকা আহিব লাগে। মইতো কৈছিলোঁ, তাজ হোটেলত যোৱা 21ৰ নিৰ্বাচনত মানস বৰৰ পৰা 2 কোটি টকা লৈছিলে। মানস বৰাক সুধিব, কিন্তু সুধিলে সকলোৱে ক'ব টান পায়, কি কাৰণে তেখেতসকলেও জবাব দিব লাগিব 2 কোটি টকা ক'ৰ পৰা দিছে। এইটোতে সুযোগ লয় নেতাসকলে। জিতেন্দ্ৰ সিঙতে সুযোগ ক'ত লয়, যিবিলাকৰ টকা লয় সেইবিলাকতো মুকলিকৈ ক'ব নোৱাৰে মই 2 কোটি টকা দিছোঁ বুলি, কাৰণ টেক্সত পৰিব কথাটো। সেইকাৰণে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ব, কংগ্ৰেছৰ চৰকাৰ হ'ব, আমাৰ লগত থাকক, আমি চাই দিম, এইবিলাক মানে 2 নম্বৰী কথা কৈ দলটো চলাই আছে। মই আজিও কওঁ, কংগ্ৰেছ দল ভাল দল, কংগ্ৰেছ দলক ৰাইজে এতিয়াও বিশ্বাসত লয়, আস্থাত লয়, আৰু ময়ো ভাল পাওঁ। এই যেতিয়ালৈ এই দালালি টকা, বিজেপি এজেণ্ট, ৰকিবুল, জাকিৰ, ৰেকিব, তাৰপিছত নুৰুল হুদা, এইবিলাকৰ মুখবিলাক দেখি থাকিব জিতেন্দ্ৰ সিং, ৰাইজৰ বিশ্বাস নকৰা হৈছে। এই বৰপেটাৰ ফলাফলত আপোনালোকে প্ৰমাণ পাব। এইবাৰ বৰপেটাৰ যিটো ফলাফল হ'ব, মই জয় পৰাজয়ত নাযাওঁৱেই, আপোনালোকে প্ৰমাণ পাব যে তেখেতসকলৰ ইমান 2 নম্বৰী কাৰোবাৰ। মই ফটো দিছোঁ, নাম দিছোঁ, চব দিছোঁ। আজিলৈ 2021তো তেওঁ ক'ৰ পৰা টকা দিছিলে, মই চব নাম দিছিলোঁ। আজিলৈ মোৰ ওপৰত কিয় গোচৰ নকৰিলে এতিয়ালৈ? তাৰমানে তেখেতসকল এইবিলাকত জড়িত আছে, বহু তথ্য ওলাব এইবিলাকত। এইবিলাক বহু কথা আছে, আৰু কংগ্ৰেছৰ কথা কৈ শেষ কৰিব নোৱাৰে। দলটো শেষ কৰিছে এইকেইগৰাকী, মই যিগুলো নাম ক'লোঁ। আজি কেইদিনমান আগতে মুখ্যমন্ত্ৰী এটা ষ্টেটমেণ্ট দিলে, মই চালোঁ যে ৰকিবুলক আমি জয়লাভ কৰালে ধুবুৰীত অন্ততঃ কাজিৰঙাৰ জীৱ জন্তুখিনি সুৰক্ষিত থাকিব। তাৰমানে কি তেওঁ জীৱ জন্তু খাইছিলে নে মাৰিছিলে নে বিক্ৰী কৰিছিলে? আজিলৈ কিবা গোচৰ এটা দিলে নেকি? গোচৰটো দিয়া নাই। মই ক'লে থানাই গোচৰ দিয়ে, মোৰ বিৰুদ্ধে গোচৰ বৰপেটা থানাত দিছে, গোলোককুঞ্জ থানাত দিছে, নগাঁও থানাত দিছে, বকোত দিছে, ছয়গাঁৱত দিছে। মই কিবা এটা ক'লে গোচৰ দিয়ে, মুখ্যমন্ত্ৰীৰ ওপৰত কিয় গোচৰ নিদিয়ে? জন্তুবিলাক সুৰক্ষিত থাকিব, শান্তিত থাকিব বুলি কৈছে। তাৰমানে ৰকিবুল আছে নহয়, হয় জন্তু মাৰি খাইছিলে, নহয় তেওঁ জন্তু বিক্ৰী কৰিছিলে, যিটো গড়ৰ খৰ্গৰ অভিযোগ আহি থাকে।
নহয় তেওঁ যোনটো বিক্ৰী কৰিছিলে তেওঁ মুখ্যমন্ত্ৰীৰ ওপৰত তেওঁ আজিলৈকে গোচৰ দিলে নেকি? গোচৰ দিয়াটো একদিনৰে কাম। ইমান ডাঙৰ নেতা কৈ থাকে মই 6 বাৰৰ MLA 7 বাৰৰ MLA মই আজিলৈ হাৰা নাই। আইনী জাননী এখন আজিলৈ মুখ্যমন্ত্ৰীক কিয় প্ৰেৰণ নকৰিলে? দুলু আহমেদ দুৰ্বল, মুখ্যমন্ত্ৰী শক্তিশালী কেনে নকৰে? এইবিলাক কথা ৰাইজে চাই আছে। মইতো ক'লোঁ 7খন থানাত দিছে গোচৰ। মোৰ শপতনামাখন মই নমিনেশ্যন মনোনয়নত যেতিয়া দিম এটা পৃষ্ঠা বাঢ়িব, মোৰ কি হ'ব আৰু তাতকৈ? যদি মোৰ 2টা গোচৰ দেখাব লাগে কংগ্ৰেছৰ কাৰণে মই এটা পৃষ্ঠা বঢ়াই আৰু 10টা গোচৰ দেখাব লাগিব। আৰু মইতো নাম লিখি দিম মোৰ বিৰুদ্ধে কোনে কোনে গোচৰ দিছে, তাত গোচৰবিলাক দেখাব লাগিবতো। 7টা 8টাকৈ গোচৰ দিছে মোৰ ওপৰত, কিবা হ'ল নেকি? এই গোচৰ ভয় খোৱা মানুহ দুলু আহমেদ নহয়। কিন্তু চেকখন ক'ৰ পৰা আহিল? চেকখন মোৰ হয় নেকি? চেকখন মোৰ হয় নেকি? চেকখন লেনদেন কৰাৰ কথা মই তেখেতৰ চেকৰ জৰিয়তে ক'লোঁ। তেখেতে যদি চেকৰ জৰিয়তে কৰা নাই, যদি কেছৰ জৰিয়তে, সেইবিলাক তেওঁহে উত্তৰ দিব, মই ক'ৰ পৰা দিম উত্তৰ? চেকখনটো মোৰ নহয়। চেকখন মোৰ হয় নেকি? চেকখনটো মোৰ নহয় নহয়। এইবিলাক আৰু ওলাব। মই ক'লোঁ ন কেইদিনৰ আপোনালোকে ৰখক। এই খালি অনা অসমীয়া ব্যৱসায় ভজনকা মাৰ্কেটত আহিব দিয়ক। বৰপেটাত দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কাৰণে বিজেপিৰ কোন মন্ত্ৰীৰ পৰা হাৱালাৰ জৰিয়তে টকা প্ৰেৰণ কৰিছিল জিতেন্দ্ৰ সিঙলৈ? মই তাৰ নাম ক'ম বুলি কৈছোঁ। মইতো কোৱাটো যিটো কওঁ সেইটো কৰি দেখুৱাওঁ ভাই। আজি 3 দিন আগে মই কৈছিলোঁ এই 2টা ছিটত টকা লেনদেন হৈছে, তাক এটাটো প্ৰমাণ দিলোৱে। মই 2 কোটিয়ে কৈছিলোঁ নাই তাত? আপুনি চাওক মোৰ যিটো ফেচবুক পোষ্ট আছিল 2 দিন পূৰ্বে, তাত 2 কোটি টকা মই কোৱা আছিলোঁ। এয়া আছিল দুলু আহমেদ আৰু তেওঁ আচলতে মুছফিক এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আৰু দুলু আহমেদে দেখিবলৈ পোৱা গৈছে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে আৰু তেওঁ যিখিনি অভিযোগ উত্থাপন কৰিছিলে ইয়াৰ পূৰ্বেও সেই অভিযোগখিনিৰ এনেদৰে এতিয়া তথ্য প্ৰমাণ দিয়াৰ চেষ্টা কৰিছে এক প্ৰকাৰ সামাজিক মাধ্যমত। আৰু তাৰ পাছতো দেখিবলৈ পোৱা গৈছে তেওঁৰ যি কথা স্পষ্ট কৰিছিল বা যি কথা কৈছিল সেই কথাতে তেওঁ অটল আছে। আৰু এনেদৰে পুনৰবাৰ যে জিতেন্দ্ৰ সিঙে 2 কোটি টকা ধন লৈছে হাৱালাৰ জৰিয়তে, এই ধনৰাশি লৈছিল বুলিও সেই কথা পুনৰবাৰ তেওঁ দোহাৰিছে। সমান্তৰালকৈ লখিমপুৰৰ প্ৰাৰ্থিত্ব দিয়াক লৈ 3 কোটি টকা লোৱাৰ এক অভিযোগ উত্থাপন কৰিছে দুলু আহমেদে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।